সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা সমগ্ৰ অসমৰ অসমীয়া জাতিৰ লগতে সমগ্ৰ অসমৰ অনুসূচিত জাতিটোৰ কাৰণে উৎসৰ্গিত এটা অনুষ্ঠান হয়। আৰু আপোনালোকে জানে যে বিগত সময়ত সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই এক শক্তিশালী স্থিতি স্পষ্ট কৰি আহিছে। আৰু আপোনালোকে এইটোও জানে যে সমগ্ৰ অসমৰ অনুসূচিত জাতিটোক বাৰে বাৰে ঠগ প্ৰবঞ্চনা আৰু প্ৰতাৰণা কৰি থকা হৈছে। আমি এইকাৰণে ঠগ প্ৰবঞ্চনা প্ৰতাৰণা কৰি আছে বুলি কৈছো, কাৰণ অনুসূচিত জাতিটোৰ এশ এমুৰি সমস্যা। আপোনালোকে ভুৱা জাতিগত প্ৰমাণ পত্ৰৰ পৰা আদি কৰি অনুসূচিত জাতিৰ যিবিলাক আঁচনি আছে, আঁচনিসমূহৰ কেলেংকাৰীলৈকে মুঠৰ ওপৰত এশ এমুৰি সমস্যা আছে। আৰু বাৰে বাৰে এইবিলাকৰ সন্দৰ্ভত দাবী জনাই থকাৰ পাছতো কোনো এখন চৰকাৰে আমাৰ কথাবিলাকক গুৰুত্ব দিয়া নাই। অনুসূচিত জাতিৰ চহা মানুহ, অনুসূচিত জাতিৰ সৰ্বস্তৰৰ জনতা, অনুসূচিত জাতিৰ ছাত্ৰ ছাত্ৰীৰ সুস্থ ভৱিষ্যতৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। আজি সেই সমগ্ৰ সমস্যাসমূহৰ ওপৰত দাবী উত্থাপন কৰি সংগ্ৰামী ক্ষেত্ৰলৈ ওলাই অহা এই অনুসূচিত জাতি ছাত্ৰ সন্থাই নগাঁৱৰ ৰহাত আমি যি কাৰ্যনিৰ্বাহক সভা আয়োজন কৰিছিলো, এই কাৰ্যনিৰ্বাহক সভাত বহুকেইটা গুৰুত্বপূৰ্ণ আমি আচলতে সিদ্ধান্ত গ্ৰহণ কৰিছো। আমাৰ প্ৰথম সিদ্ধান্তটো হৈছে যে এইবাৰ আমি কেন্দ্ৰীয় দ্বিবাৰ্ষিক অধিৱেশন গোলাঘাট জিলাত অনুষ্ঠিত কৰিম ছেপ্টেম্বৰ মাহৰ শেষৰ ফাললৈ। আমাৰ অধিৱেশন অনুষ্ঠিত হ'ব ছেপ্টেম্বৰ মাহৰ শেষত গোলাঘাটত কেন্দ্ৰীয় অধিৱেশন। আমাৰ দ্বিতীয় সিদ্ধান্তটো হৈছে যে এইবাৰ আমি কৃতি ছাত্ৰ ছাত্ৰী সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছো জুলাই মাহৰ শেষৰ ফালে। আৰু কৃতি ছাত্ৰ ছাত্ৰী সম্বৰ্ধনা অনুষ্ঠানৰ সমান্তৰালকৈ আমি এক মত বিনিময় অনুষ্ঠানৰো আয়োজন কৰিছো, য'ত আমি 9জনকৈ সংৰক্ষিত সমষ্টি, অনুসূচিত জাতি সংৰক্ষিত সমষ্টিৰ পৰা নিৰ্বাচিত হৈ যোৱা জনপ্ৰতিনিধিক আমি নিমন্ত্ৰণ জনাম আৰু তেওঁলোকৰ লগত আমি এক মত বিনিময় কৰিম আৰু আমাৰ সমস্যাবিলাক তেওঁলোকক বুজাবলৈ চেষ্টা কৰিম। সমান্তৰালকৈ আমি এইটো কথাও ক'ব খুজিছো যে অনুসূচিত জাতিটোৰ ওপৰত অবাধ লুণ্ঠন চলি আছে। আপোনালোকে লক্ষ্য কৰিব যে অনুসূচিত জাতিৰ ছাত্ৰ ছাত্ৰীসকলৰ যি ছাত্ৰবৃত্তি, এই ছাত্ৰবৃত্তিৰ নামত আচলতে অবাধ দুৰ্নীতি সংঘটিত হৈছে। 5,660 কোটি টকা এই চৰকাৰখনে হৰলুকি কৰিছে। এই চৰকাৰখনে অনুসূচিত জাতিৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অহা যি ধন, এই ধন আত্মসাৎ কৰিছে আৰু কেন্দ্ৰীয় চৰকাৰক তেওঁলোকে কোনো ধৰণৰ ইউটিলাইজেশ্যন যি চাৰ্টিফিকেট দিব লাগে এই চাৰ্টিফিকেটখন দিয়া নাই, যাৰ ফলশ্ৰুতিত কেন্দ্ৰীয় চৰকাৰেও অসমৰ অনুসূচিত জাতিৰ ছাত্ৰ ছাত্ৰীসকলৰ যি ছাত্ৰবৃত্তি, এই ছাত্ৰবৃত্তিৰ ধন মুকলি কৰি দিয়া নাই। এটা কথা স্পষ্ট যে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখন যেতিয়াৰ পৰা তেখেতে দায়িত্ব গ্ৰহণ কৰিছে, তাৰ আগতে সৰ্বানন্দ সোণোৱাল আছিলে, মুঠৰ বিজেপি চৰকাৰখনে যেতিয়াৰ পৰা আচলতে দায়িত্ব গ্ৰহণ কৰিছে তেতিয়াৰ পৰাই কিন্তু অনুসূচিত জাতিৰ ছাত্ৰ ছাত্ৰীসকলে ছাত্ৰবৃত্তিৰ ধনসমূহ মুকলি কৰি দিয়া নাই আৰু এই ধনসমূহ তেওঁলোকে গোপ ৰাখে গিলি পেলাইছে। সমান্তৰালকৈ আমি ক'ব খুজিছো যে অনুসূচিত জাতিটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এটা বিভাগ মীন উন্নয়ন নিগম। মীন উন্নয়ন নিগমত অবাধ দুৰ্নীতি সংঘটিত হৈছে। 2020 চনৰ 29 ফেব্ৰুৱাৰী তাৰিখে অনুসূচিত জাতি ছাত্ৰ সন্থাই উন্মোচিত কৰিছিলে মীন উন্নয়ন নিগমৰ এই দুৰ্নীতিৰ বিষয়ে। আৰু তীব্ৰ প্ৰতিবাদ হৈছিলে এই দুৰ্নীতিটো তদন্ত কৰিবৰ কাৰণে, যিসকল আচলতে দুৰ্নীতিৰ সদাগৰ তেওঁলোকক আটক কৰিবৰ কাৰণে। আৰু শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ যি আচলতে দুৰ্নীতি নিবাৰক শাখা আছে, তেওঁলোকে এই গোটেই বিষয়টোক এক মান্যতা প্ৰদান কৰিছে আৰু তেওঁলোকক বহুকেইজনক আটক কৰিছে। কিন্তু অত্যন্ত দুখৰ কথাটো হ'ল যে আটাইতকৈ ডাঙৰ চোৰটো কিন্তু বিধানসভাৰ মজিয়াতে সোমাই আছে। বিধানসভাৰ মজিয়াত থকা ৰমাকান্ত দেউৰীক বৰ্তমান পৰ্যন্তলৈকে আটক কৰা হোৱা নাই বা তেখেতক বৰ্তমানলৈকে তদন্ত আওতালৈ অনা হোৱা নাই। এইটো প্ৰায় এটা কথা স্পষ্ট হয় যে সেনুক দেখি ৰন্ধা বঢ়া, সেনুক দেখি দুৱাৰ মৰা নীতি গ্ৰহণ কৰিছে নেকি। গতিকে আমি দাবী জনাইছো এই প্ৰকাণ্ড যিবিলাক চোৰ আছে বিধানসভাৰ মজিয়াত বহি থকা, তেওঁলোকক আটক কৰি তেওঁলোকক তদন্ত আওতালৈ আনি বিহিত ব্যৱস্থা গ্ৰহণ কৰক। সমান্তৰালকৈ আমি আজি কাৰ্যনিৰ্বাহত আৰু এটা সিদ্ধান্ত গ্ৰহণ কৰিছো। আপোনালোকে লক্ষ্য কৰিব যে এটা সময়ত অসমৰ গাঁওবিলাকত মাদক দ্ৰব্য, ড্ৰাগছ এইবিলাক আচলতে সেৱন কৰাটো পাপ বুলি ভবা হয়। কিন্তু আজিৰ তাৰিখত অসমৰ গাঁও অঞ্চললৈকে বিয়পি পৰিছে ড্ৰাগছ আৰু মাদক দ্ৰব্য। আজিৰ তাৰিখত অসমৰ গাঁও অঞ্চলৰ যুৱক যুৱতীয়ে ড্ৰাগছ সেৱন কৰি এক আচলতে ভয়াৱহ ভৱিষ্যতৰ মাজলৈ গুচি গৈছে। গতিকে আমি অনুসূচিত জাতি ছাত্ৰ সন্থাই আপোনালোকৰ মাধ্যমেৰে অসম চৰকাৰক দাবী উত্থাপন কৰিছো,
অসমৰ প্ৰশাসন ব্যৱস্থাটোক দাবী উত্থাপন কৰিছো যে অনতি বিলম্বে এই যি আচলতে ড্ৰাগছৰ অবাধ প্ৰচলন, মাদক দ্ৰব্যৰ অবাধ প্ৰচলন, এইবিলাক ৰোধ কৰাত আপোনালোকে গুৰুত্ব আৰোপ কৰক, অন্যথা অনুসূচিত জাতি ছাত্ৰ সন্থাই ইয়াৰ বিৰুদ্ধে নিজাববীয়া ব্যৱস্থা গ্ৰহণ কৰিব আৰু তাৰ কাৰণে কিন্তু দায়ী অনুসূচিত ছাত্ৰ কথা নহব। আৰু সমান্তৰালভাৱে আমি ক'ব খুজিছো যে আম্বেদকাৰ ভৱন প্ৰতিখন জিলাখনত আছে, কিন্তু এই আম্বেদকাৰ ভৱনবিলাক আচলতে যিটো উদ্দেশ্যৰে জিলাবিলাকত স্থাপন কৰা হয় সেইটো উদ্দেশ্যৰে স্থাপন কৰিছে যদিও কিন্তু তাত বিভিন্ন ধৰণৰ অনিয়ম সংঘটিত হৈ আছে। এই ধৰি লওক যি কাৰণত আচলতে আম্বেদকাৰ ভৱন হ'ব লাগে সেই কাৰণত আম্বেদকাৰ ভৱন নহয়, বিভিন্ন ধৰণৰ অৰাজক এক পৰিৱেশৰ মাজলৈ আম্বেদকাৰ ভৱনবিলাক গুচি গৈছে। গতিকে আমি অনুসূচিত জাতি ছাত্ৰ সন্থাই আজি কাৰ্যনিৰ্বাহক সভাই এই সিদ্ধান্ত গ্ৰহণ কৰিছো যে চৰকাৰক আমি হেঁচা প্ৰয়োগ কৰিম, প্ৰশাসনক আমি হেঁচা প্ৰয়োগ কৰিম, যাতে এই যিবিলাক আম্বেদকাৰ ভৱন আছে এই আম্বেদকাৰ ভৱনবিলাক ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে মুকলি কৰি দিয়ক। আমি আৰু এটা কথা ক'ব খুজিছো যে ভূমি পট্টা ভূমিহীন লোকে, লাখ লাখ ভূমিহীন লোকে, অনুসূচিত জাতি ভূমিহীন লোকে আচলতে আজিৰ তাৰিখত ভূমিৰ অভাৱত, বাসস্থলৰ অভাৱত আচলতে কক বুকাই ফুৰিছে। আৰু এই মানুহবিলাকক আজিলৈকে এই যিটো অধিকাৰ, যিটো প্ৰাপ্য অধিকাৰ, ভূমি যিটো অধিকাৰ, এই অধিকাৰটো প্ৰদান কৰাত এই চৰকাৰখন ব্যৰ্থ হৈছে। কেৱল সিমানেই নহয়, অনুসূচিত জাতিৰ আটাইতকৈ ডাঙৰ যিটো আচলতে সমস্যা ভুৱা জাতিগত প্ৰমাণপত্ৰ। ভুৱা জাতিগত প্ৰমাণপত্ৰৰ সন্দৰ্ভত বাৰে বাৰে অনুসূচিত জাতি ছাত্ৰ সন্থাই দাবী উত্থাপন কৰি আহিছে। আমি এইটো কথা আপোনালোকৰ মাধ্যমেৰে স্পষ্ট ৰূপত ক'ব খুজিছো, অনুসূচিত জাতিৰ ছাত্ৰ সন্থাৰ হাতত প্ৰায় 200জন মান মানুহৰ তালিকা আছে, ভুৱা জাতিগত প্ৰমাণপত্ৰ থকা 200জন মান মানুহৰ তালিকা আছে, আৰু এইবিলাকৰ বিৰুদ্ধে অনতি বিলম্বে ছাত্ৰ সন্থাই পদক্ষেপ গ্ৰহণ কৰিব। অনুসূচিত জাতি ছাত্ৰ সন্থাই এইবিলাকৰ নাম ৰাজহুৱা কৰিব আৰু তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ কাৰণে চৰকাৰৰ প্ৰশাসনক হেঁচা প্ৰয়োগ কৰিব। আৰু যদি ইয়াত ব্যৰ্থ হয় তেতিয়াহ'লে কিন্তু এই চৰকাৰখনে হওক বা এই প্ৰশাসন ব্যৱস্থাটোৱে হওক অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰবল প্ৰতিবাদৰ সন্মুখীন হ'বলৈ তেওঁলোক সাজু হৈ থাকিব লাগিব। আৰু এটা কথা হ'ল যে অনুসূচিত জাতিৰ যিবিলাক আঁচনি আছে এই আঁচনিবিলাকত অবাধ দুৰ্নীতি সংঘটিত হৈছে। অনুসূচিত জাতিৰ আঁচনিবিলাক ইতিমধ্যে কৰ্তন কৰি পেলোৱা হৈছে, কিন্তু বাৰে বাৰে চৰকাৰক দাবী জনাই অহাৰ পাছতো চৰকাৰৰ এই বিষয়বিলাকৰ প্ৰতি কোনো ভ্ৰূক্ষেপ নাই। গতিকে ইয়াৰ বিৰুদ্ধেও অনুসূচিত জাতি ছাত্ৰ সন্থাই অত্যন্ত তীব্ৰতাৰ ওপৰত থিয় দিব, এই কথাটো স্পষ্ট। আৰু এটা কথা ক'ব খুজিছো যে অসমৰ অনুসূচিত জাতি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এই চৰকাৰখনে বিশেষ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। অনুসূচিত জাতিৰ ছাত্ৰ ছাত্ৰীসকলৰ সুস্থ ভৱিষ্যতৰ কাৰণে কোনো ধৰণৰ চিন্তা চৰ্চা গ্ৰহণ কৰা নাই। এই ধৰক APSC UPSC কোচিং চেণ্টাৰত এটাত আচলতে এডমিশ্যন ল'ব নোৱাৰা দুখত বহুত ল'ৰা ছোৱালীয়ে, বহুত মেধাৱী ল'ৰা ছোৱালীয়ে আচলতে অনুসূচিত জাতিৰ বহুত মেধাৱী ল'ৰা ছোৱালী আজিকালি বঞ্চিত হৈ আছে। কিন্তু এইবাৰ অনুসূচিত জাতিৰ ছাত্ৰ সন্থাই পদক্ষেপ ল'ব যাতে এই যিসকল মেধাৱী ছাত্ৰ ছাত্ৰী আছে এই মেধাৱী ছাত্ৰ ছাত্ৰীসকলক APSC UPSC কোচিং দিবৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম আৰু তেওঁলোকক সহায় কৰিবৰ কাৰণে আমি আগবাঢ়ি যাম। সমান্তৰালভাৱে আমি আৰু এটা কথা ক'ব খুজিছো, আপোনালোকে লক্ষ্য কৰিব যে অনুসূচিত জাতিৰ সংৰক্ষিত সমষ্টি আছে 9টা, পূৰ্বতে 8টা আছিল, বৰ্তমান 9টা হ'ল। 8টাকৈ সংৰক্ষিত সমষ্টিৰ বিধায়ক থকাৰ পাছতো অনুসূচিত জাতিটোৰ কাৰণে বিশেষ কোনো ধৰণৰ মাত নামাতে। শেহতীয়াকৈ 9টা সংৰক্ষিত সমষ্টি বিধায়ক আছে। আমি লক্ষ্য কৰিছো যে এইবাৰ কিন্তু এজন বিধায়ক নাওবৈচা সমষ্টিৰ জয়প্ৰকাশ দাসে অন্তত অনুসূচিত জাতিটোৰ বৃহত্তৰ স্বাৰ্থত প্ৰথমখন অধিৱেশনতে কিবা এটা হ'লেও কৈছে, আৰু তাৰ কাৰণে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছো আজি কাৰ্যনিৰ্বাহক সভাই। কাৰণ অনুসূচিত জাতিৰ মানুহবিলাকৰ যে অনুসূচিত জাতিটোৰ উন্নয়নৰ কাৰণে ৰাজ্যপালৰ ভাষণত যে কোনো ধৰণৰ মন্তব্য নাথাকে, ইয়াৰ বিৰোধিতা কৰিছে জয়প্ৰকাশ দাসে। পূৰ্বৰ বাজেটবিলাকত অনুসূচিত জাতিটোৰ উন্নয়নৰ কাৰণে কোনো ধৰণৰ ধনৰ যে নিয়োগ কৰা নহয় তাৰ বিৰোধিতা কৰিছে জয়প্ৰকাশ দাসে। আৰু এই দাবীবিলাক অনুসূচিত জাতি ছাত্ৰ সন্থাৰ দাবী। জয়প্ৰকাশ দাসৰ বক্তব্যত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কথাবিলাক প্ৰতিফলন হৈছে। অনুসূচিত জাতিৰ যিবিলাক আচলতে দাবী আছে অনুসূচিত ছাত্ৰ সন্থাৰ এই দাবীবিলাক প্ৰতিফলিত হৈছে। গতিকে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছো। আৰু সমান্তৰালভাৱে আমি আচলতে যি মত বিনিময় অনুষ্ঠান আমি জুলাই মাহৰ শেষৰ ফালে অনুষ্ঠিত কৰিম, এই অনুষ্ঠানতো আমি এই 9জন মন্ত্ৰী বিধায়কক মাতি আমি এইটোকে আলোচনা কৰিম যাতে তেখেতলোকে অনুসূচিত জাতিৰ সংৰক্ষিত সমষ্টিৰ পৰা যিহেতু নিৰ্বাচিত হৈ গৈছে
গতিকে তেখেতলোকৰ ওপৰতো আমি আস্থা ৰাখিব বিচাৰিছো তেখেতলোকৰ জৰিয়তে অনুসূচিত জাতিটো উন্নতি সাধন কৰিব বিচাৰিছো গতিকে এইবাৰৰ পৰা অন্তত অনুসূচিত জাতিটোৰ বৃহত্তৰ স্বাৰ্থত অনুসূচিত জাতিটোৰ সমস্যাবিলাক সমাধান কৰাৰ স্বাৰ্থত একেবাৰে উচ্চ স্তৰৰ পৰা একেবাৰে নিম্ন স্তৰৰ সকলো পৰ্যায়ৰ জনতাক সামৰি লৈ তেওঁলোকে যাতে এক সঠিক সিদ্ধান্তৰে অনুসূচিত জাতিটোক ন্যায় দিব পাৰে তাৰ এক ব্যৱস্থা যাতে গ্ৰহণ কৰিব পাৰে তাৰ কাৰণে আমি তেওঁলোকৰ লগত এক মত বিনিময় অনুষ্ঠান কৰিম আৰু একেবাৰে শেষত এটাই কথা কম যে অনুসূচিত জাতিটোক পৰা প্ৰতাৰণা বহুত হ'ল আৰু আমি অত্যন্ত ধৈৰ্যৰে অত্যন্ত সহনশীল মনোভাৱেৰে পূৰ্বতে যদিও আমি বহুখিনি আন্দোলন কৰিছো বহুখিনি প্ৰতিবাদ কৰিছো আৰু যিবিলাক প্ৰত্যাহ্বান হিচাপে চৰকাৰখনে গ্ৰহণ কৰি আহিছে কিন্তু এইবাৰ যদি আমি এই শান্ত সমাহিতভাৱে কৈ থকা কথাখিনি তেওঁলোকে যদি গুৰুত্ব নিদিয়ে অনাগত দিনত কিন্তু অনুসূচিত জাতি ছাত্ৰ সন্থাই অধিক তীব্ৰভাৱে অধিক শক্তিশালী ৰূপত জংগী আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিব যাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবৰ কাৰণে যিকোনো এখন চৰকাৰৰ কিন্তু সাহস নহব এই কথাটো কিন্তু স্পষ্ট শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক